নমস্কাৰ। আজি পাঠ কৰিব লৈছোঁ শ্ৰদ্ধাৰ কবি শান্তনু শৰ্মা ডাঙৰীয়াৰ কবিতা উঠা কমাৰ শালৰ সূৰ্য। নোৱাৰ নাওখন ইতিমধ্যে তেওঁলোকে নিজৰ কৰি লৈছে। নোৱাৰ নাওখন ইতিমধ্যে তেওঁলোকে নিজৰ কৰি লৈছে। আমি ধ্বংসস্তূপৰ ধূলিধূসৰিত ৰবত। আমাৰ গ্ৰহান্তৰৰ যাত্ৰা সুদূৰ পৰাহত। হকিং নামৰ বিজ্ঞানীজনে যে কৈছিল, আমি আছোঁ ধ্বংসৰ সীমাত। আমাৰ শুভবুদ্ধি নৰকৰ নীতিত। নিজেও মৰোঁ, আনকো মাৰোঁ, বা নিজে নমৰি আনক মাৰোঁ। অভিনৱ এক দৰ্শনেৰে চলা সমাজ। মাৰি মৰক লগা এখন দেশ অথবা ৰাষ্ট্ৰৰ। আপোনাৰ দেশৰ মাটি আপুনি ধন কুবেৰক দিয়ক। আপোনাৰ দেশৰ মাটি আপুনি ধন কুবেৰক দিয়ক। ৰাজনীতিৰ পাশা খেলত শকুনি সংকেত। মানুহ নে মানুহৰ পৃথিৱীক উচ্ছেদ? যাহ যায় ধৰ্মভীৰু জনগণ। হেজাৰ বছৰীয়া বধোদয়ৰ পিছত এদিন ধ্বংসাৱশেষৰ মাজত কোন ৰজাৰ মূৰ ইটো? তাক চাবলৈও নাথাকিম আমি ৰৈ। হে মানুহ উঠা, হে সূৰ্যতনয় উঠা। উঠা আৰু জাগা, ভাতে মাতে জাগি উঠা। অন্ততঃ পৃথিৱীৰ বাবে গঢ়ি তোলা সহস্ৰ সূৰ্যৰ কমাৰ শাল। ধন্যবাদ।